ব্যয়বহুল হব চৰকাৰী চিকিৎসা সেৱা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 20% বাঢ়িব চিকিৎসা সেৱাৰ মাচুল নতুন মাচুল সম্পৰ্কীয় অধিসূচনা জাৰি কৰিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ শীঘ্ৰে বৃদ্ধি পোৱা মাচুলৰ তালিকা উপলব্ধ হ'ব চিকিৎসা মহাবিদ্যালয় হস্পিটেলসমূহত 1 আগষ্টৰ পৰা চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কোট বাঢ়িব কিমান মাচুল তালিকা সাজু কৰিছে চিকিৎসা মহাবিদ্যালয় হস্পিটেলসমূহে MRI CT scan X-ray মাসুল বাহিব 20% পঞ্জীয়নটো ভৰিব পূৰ্বতকৈ 20% অধিক মাসুল দুই দিনতে চিকিৎসা মহাবিদ্যালয়সমূহে সবিশেষ জনাব অসমবাসীক মুঠতে ব্যয়বহুল চিকিৎসাৰে পুনৰ ৰাজ্যবাসীক ৰামটাঙুন দিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ মাসুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GMCHৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই 2002 চনৰ চৰকাৰী নিয়ম মতে চিকিৎসালয়সমূহত লোৱা হয় সেৱা মাসুল সময় সময় এই মাসুল হালহলনি হৈ থাকে সেৱা মাসুল সন্দৰ্ভত চৰকাৰৰ পৰা আহিছে এখন পত্ৰ ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়লৈ এই নিৰ্দেশনা আহিছে যদিও এই পৰ্যন্ত কাৰ্যকৰীকৰণ হোৱা নাই বুলি মন্তব্য কৰিছে অধ্যক্ষগৰাকী আৰু আমি এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে আৰু লখিমপুৰৰ ৰাইজৰ প্ৰতিক্ৰিয়া জনাবৰ বাবে বুবুল হাজৰিকাৰ কাষলৈ আপোনালোকক পোনপটীয়াকৈ লৈ গৈছো বুবুল হাজৰিকা আকৌ এবাৰ ৰাজ্যবাসীৰ মূৰত ৰামটাঙুন সোধাবলৈ সাজু হৈছে এখন চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত থকা স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে যে দৰিদ্ৰ ৰাইজৰ মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ একমাত্ৰ সম্বল এই চৰকাৰী চিকিৎসালয়সমূহত এতিয়া চিকিৎসা সেৱাৰ মাচুল তেওঁলোকে বৃদ্ধি কৰিব MRI X-ray কে ধৰি বিভিন্ন সেৱাৰ মাসুল বাঢ়ি যাব এতিয়া যিমান মাসুলত তেওঁলোকে এই সমূহ সুবিধা লৈ আছে তাৰ প্ৰায় 20% কৈ তেওঁলোক তাৰ মাসুল বৃদ্ধি হ'ব আৰু তাৰ পিছতে বিভিন্নজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়াও কাৰ্যকৰীকৰণ হোৱা নাই যদিও হিয়া কিন্তু অতি সোনকালে যে কাৰ্যকৰীকৰণ হ'ব হিয়া অনুমান কৰিব পাৰি গতিকে লখিমপুৰৰ ৰাইজে কি কয় এই সন্দৰ্ভত চাওক আসলতে ৰাজদীপ কথাটো হ'ল যে ধনী মানুহ যিসকলৰ টকা পইচা আছে তেওঁলোকেতো চৰকাৰী চিকিৎসালয়ত কেতিয়াও চিকিৎসা কৰাবলৈ নাহে এই চিকিৎসা মহাবিদ্যালয় বা চিকিৎসালয়সমূহ একমাত্ৰ ভৰ্তি আছে দুখীয়া নিচলা লোকসকলে তেওঁলোকে ইয়ালৈ আহে তেওঁলোকে চিকিৎসা সেৱা লাভ কৰে আৰু টকা থকা মানুহে ভাল ভাল হস্পিটেলত যায় তেওঁলোকে তেনেধৰণে চিকিৎসা লাভ কৰে কথাটো হ'ল যে মন্ত্ৰী বিধায়কসকলেও কিন্তু চৰকাৰী হস্পিটেলত কোনোদিন তেওঁলোকে চিকিৎসা নকৰে নিজৰ পৰিয়াল হওক বা নিজৰে স্বাস্থ্য তেওঁলোকে কোনোদিন চিকিৎসাজনিত কাৰণত এই চৰকাৰী হস্পিটেলত তেওঁলোক ভৰ্তি নহয় এতিয়া সাধাৰণ লোক সকলে ইয়াতে ভৰ্তি হৈ থাকে তেওঁলোকে বিভিন্ন ৰোগৰ চিকিৎসা কৰে এই যে 20% কৈ চিকিৎসা মাসুল বৃদ্ধি হ'ব আৰু ইয়াৰ উপৰি সেৱা মাসুল যি এটা সাৰ্ভিস যি এটা তেওঁলোকৰ যি এটা মূল্য ল'ব লাগে তাৰ বৃদ্ধি হ'ব গতিকে এই কথাটোৱে কিন্তু ব্যাপক প্ৰতিক্ৰিয়া সূচনা কৰিছে এয়া মই উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উপস্থিত আছো আৰু আজিৰ দিনটোতো আমি দেখুৱাম কিমান সংখ্যক ৰোগী ইয়াত আউটডোৰত কেনেধৰণে ভিৰ কৰিছেহি আৰু তেওঁলোকেও সদায় ভাবে যে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা তেওঁলোকে লাভ কৰিব কিন্তু এতিয়াৰ পৰা যেহেতু 20% কৈ চিকিৎসা মাসুল বৃদ্ধি হ'ব গতিকে এওঁলোকৰ একোটা সমস্যাৰ সূচনা হ'ব মই ৰোগীও আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ চৰকাৰী চিকিৎসালয় বুলি ক'লে বিনামূলীয়া হ'ব লাগে এতিয়াতো 20% কৈ দিব লাগিব আপুনি CT স্কেন কৰক MRI কৰক X-ray কৰক তাত পইচা ভৰিব লাগিব কি ক'ব মই ভাবোঁ যে মোৰ মতে মই একেবাৰে বিনামূলীয়াত কৰিব লাগে ইয়াততো ধনী মানুহবিলাক নাহে ইয়াত চিকিৎসা সব দুখীয়া মানুহকেইটা আমাৰ নিচিনা দুখীয়া মানুহবিলাকে আছে ৰিক্সাৱালা ঠেলাৱালাবিলাক চৰকাৰে ভাল কাম কৰিছেনে না মোৰ মতে ভাল কাম নহয় এতিয়া চৰকাৰে 20% ইয়াত মাচুল ল'ব ইয়াত যদি আপুনি CT স্কেন কৰিবলৈ আহে MRI কৰে X-ray কৰে সেইবিলাকতো খৰচা দিব লাগিব আৰু যিটো পঞ্জীয়ন মাচুল সেইটো 20% বৃদ্ধি পাব গতিকে চৰকাৰী হস্পিটেলত বিনামূলীয়া হ'ব লাগে নে পইচা ভৰি ৰাইজে চিকিৎসা কৰিব বিনামূলীয়া হ'ব লাগে বিনামূলীয়া হ'লে ৰাইজৰ সুবিধা হয় যি এটা সিদ্ধান্ত লৈছে এইটো কি বুলি ক'ব আপোনালোকে জনবিৰোধী বেয়া হ'ব এয়া হ'ল বিভিন্ন ধৰণৰ দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব আচলতে নহয় চাওক এতিয়া আমি ইতিমধ্যে গম পাইছোঁ যে এইখন যিখন চৰকাৰ এই চৰকাৰখন যে অসমখন চলাবৰ কাৰণে ব্যৰ্থ হৈছে সেইটো আচলতে আমাৰ জনসাধাৰণৰ মাজত পৰিলক্ষিত হৈছে কাৰণ এতিয়া 20%কে যদি ইয়াৰ মাচুল যদি বৃদ্ধি হ'বলৈ হয় তেতিয়াহ'লে জনসাধাৰণৰ কি হ'ব আজি যিসকল জনসাধাৰণ আছে আমাৰ সকলোৱে জানে যে অসমখন আমাৰ গৰাখহনীয়া আৰু পানীত কবকাই থকা গতিকে আমাৰ ৰাজ্য দুখীয়া নিচলা মানুহে ইয়ালৈতো দুখীয়া নিচলা মানুহে আহিব আপোনাৰ ওচৰলৈ আহিছোঁ চৰকাৰে এইটো ৰাইজৰ ওপৰত মাধমাৰ দিছে নহয় জানো
নিশ্চিতভাৱে বুলদা এই চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত এটা মাধৰ্মা দিছে উত্তৰ পাৰৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন আজি লখিমপুৰ জিলাত বাস্তৱিত এখন মেডিকেল আন্তঃগাঁথনি খুব সমাংগ সুন্দৰকৈ তৈয়াৰ কৰিছে আমি নাই ইয়াত যিসমূহ পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা হ'ব লাগিছিল ডক্টৰ থাকিব লাগিছিল এই ডক্টৰৰ ব্যৱস্থাসমূহ একোৱেই নাই ইয়াত কাৰ্ডিঅলজিষ্ট নিউৰলজিষ্ট বিভিন্ন বিভাগৰ যিসমূহ খাটিয়ান থাকিব লাগিছিল সেইসমূহ নাই কিন্তু এই প্ৰেক্ষাপটত যদি আজি যিটো ইয়াত দেখাবলৈ অহা 10 টকাৰ মাচুলটো 20% বৃদ্ধি হয় এইটো সৰ্বসাধাৰণ ৰাইজৰ ওপৰত চিটি স্কেন MRI সকলোতে এক্সৰে সকলোতে পইচা ভৰিব লাগিব নিশ্চয় ইয়াত সকলোতে আমি যিটো নিউজ শুনিবলৈ পাইছোঁ সকলো বিভাগতে পইচা ভৰিব লাগিব MRI কৰক চিটি স্কেন কৰক ইয়াত যিখিনি মানে ইমাৰ্জেঞ্চি বিভাগত থাকিব লাগিছিল মানে কি নিউৰৰ যিখিনি বিভাগ বিনামূলীয়া নহয় যিটো সময়ত বিভিন্ন ৰাজ্যসমূহত আমি দেখিবলৈ শিক্ষা স্বাস্থ্য আৰু আমাৰ মেডিকেল বিভাগটো এইকেইটা বিভাগ যদি ফ্ৰী হ'ব লাগে আমি চৰকাৰখনক আমি আহ্বান জনাম ইয়াৰ পৰা আপোনালোকৰ মাধ্যমৰ যোগেদি যে চৰকাৰখনে অসমখনত যে ব্যৰ্থ হৈছে তেওঁলোকে চৰকাৰ পৰিচালনা কৰাত যাতে তেওঁলোকে মানে আগবাঢ়ি যাবৰ চেষ্টা কৰিছে বা সফল হ'ব বিচাৰিছে তেওঁলোকে স্বাস্থ্য আৰু শিক্ষা এইখিনি বস্তু বিনামূলীয়া কৰাৰ আমি পোষকতা কৰিম ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত বুবুল হাজৰিকা আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে বিভিন্ন দল সংগঠন তথা ৰাইজৰ সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই কাৰ্যৰ বিৰোধিতা কৰিছে কাৰণ এটাই যে এই চৰকাৰী চিকিৎসালয়সমূহত কোনো ধনবান ব্যক্তিয়ে চিকিৎসা কৰিবলৈ নাহে তাৰ বিপৰীতে যিসকল দৰিদ্ৰ শ্ৰেণীৰ জনতা মধ্যবিত্ত শ্ৰেণীৰ জনতা আজি দুবেলা দুসাঁজ খাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছে সেই পৰিয়ালৰ ৰোগীসকলক যেতিয়া এই ধৰণৰ মাচুল বৃদ্ধিৰে ৰামটাঙুন শুধুৱাবলৈ এটা ব্যৱস্থা কৰা হ'ব তেতিয়া তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সেয়া সৰ্বজন বিদিত গতিকে সকলোৱে একেমুখে এই কাৰ্যৰ বিৰোধিতা কৰিছে আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেই বিষয়টো পুনৰ চালি জাৰি চাই এই ক্ষেত্ৰত এটা সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোৱে অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে